জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে এছআইটি। আজি সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে জুবিন গাৰ্গৰ ঘনিষ্ঠ বিৰিঞ্চি কুমাৰ শৰ্মা। এছআইটিয়ে ভাষ্য গ্ৰহণ কৰিছে বিৰিঞ্চি কুমাৰ শৰ্মাৰ গুৱাহাটীৰ শৰণীয়া বাসিন্দা জুবিন গাৰ্গৰ ঘনিষ্ঠ এগৰাকী ব্যক্তি। সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে গৈ তৃষ্টা গুপ্তা নামৰ আন এগৰাকী যুৱতীও। বৰসজাই বিহু সমিতিও আজি উপস্থিত হৈছে সিআইডিৰ কাৰ্যালয়ত। চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গক নিমন্ত্ৰণ জনাইছিল বুলি মন্তব্য বৰসজাই বিহু সমিতিৰ। 11 লাখ টকাৰ বিনিময়ত অনুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। 3.5 লাখ টকা বেংকযোগে আৰু বাকী ধন নগদ প্ৰদান কৰিছিল বুলি মন্তব্য বিহু সমিতিৰ বিষয়ববীয়াই। এছআইটিয়ে বিচৰা এইসমূহ তথ্য দাখিল কৰি তদন্তত সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰিলে বৰসজাই বিহু সমিতিৰ বিষয়ববীয়াই। ইফালে হিচাপ নিকাচ সংক্ৰান্তীয় তথ্যত কিছু সহযোগিতাৰ বাবে এছআইটি কাৰ্যালয়ত উপস্থিত হৈছে তৃষ্টা গুপ্তা। বহুবিত্তীয় কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে তথ্য যুগুত কৰিছে এছআইটিয়ে। এইসমূহ চোৱা চিতাৰ বাবে আহিছে এজিৰ বিষয়া তৃষ্টা গুপ্তা। ইফালে দ্বিতীয় দিনাও ভাষ্য প্ৰদানৰ বাবে এছআইটি কাৰ্যালয়ত উপস্থিত হৈছে গৈ জুবিন গাৰ্গৰ ঘনিষ্ঠ হৰেশ্বৰ মহন্ত। আদালতত আজি ৰেকৰ্ড কৰা হ'ব হৰেশ্বৰ মহন্তৰ ভাষ্য। সমান্তৰালকৈ সিআইডিৰ কাৰ্যালয়ত উপস্থিত পৰাগ নাথ নামৰ এজন যুৱক। পৰাগ নাথ 3 বছৰ ধৰি জুবিন গাৰ্গৰ মেনেজমেণ্টৰ দায়িত্বত আছিল। এছআইটিৰ সন্মুখত আজি ভাষ্য প্ৰদান কৰিছে পৰাগ নাথেও। আৰু এই মুহূৰ্তত আমি কিছু তথ্য জানিবলৈ চেষ্টা কৰিম। আমাৰ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ। ঋত্বিক, ইতিমধ্যে আমি দৰ্শকক জনাইছোঁ প্ৰতিদিনাখনেই যিহেতু এছআইটিয়ে বহুকেইজন ব্যক্তিক মাতি অনা হয় বা ভাষ্য সংগ্ৰহ কৰা হয়। আজি দিনটোতো ব্যতিক্ৰম নহ'ল, কেইবাজনো ব্যক্তিক আজি সিআইডি কাৰ্যালয়ত উপস্থিত থকা দেখিবলৈ পোৱা গৈছে। এতিয়াও যিহেতু সময় আছে, আৰু কোনোবা অহাৰ সম্ভাৱনা আছে নেকি, বা যিসকল লোকক ইতিমধ্যে ভাষ্য গ্ৰহণ কৰা হৈছে তেখেতসকলৰ হৈ কিবা আপডেট এই মুহূৰ্তত? চাওক জুবি, আজিৰ দিনটোতো আগৰ দৰে যেনেকৈ এছআইটিয়ে তলব কৰি আছিল, যিও তলব কৰিছে আপুনি ইতিমধ্যে উল্লেখ কৰিছে। আজিৰ দিনটোত দুজনকৈ লোকক, হৰেশ্বৰ মহন্ত আৰু নয়নজ্যোতি বৰ্মন নামৰ এজন লোকক আদালতলৈ লৈ যোৱা হৈছে তেওঁলোকৰ যি ভাষ্য আছে ভাষ্য লিপিবদ্ধ কৰাৰ কাৰণে। আৰু যি হৰেশ্বৰ মহন্ত আপুনি উল্লেখ কৰিছে, তেওঁ জুবিন গাৰ্গৰ লগত ঘনিষ্ঠ আছিল, ঘৰুৱা সম্পৰ্ক আছিল, দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ লগত আছিল। আৰু তেওঁ যিখিনি তথ্য আছিল যোৱাকালি এছআইটিৰ আগত তেওঁলোকে ভাষ্য প্ৰদান কৰিছিল তেওঁ, আৰু তাৰপিছত আজি সেই ভাষ্য আদালতত লিপিবদ্ধ কৰিবলৈ তেওঁক লৈ যোৱা হৈছে। তাৰ সমান্তৰালভাৱে ছিংগাপুৰত যি অনুষ্ঠান আয়োজন কৰিছিল শ্যামকানু মহন্তই, সেই শ্যামকানু মহন্তৰ অনুষ্ঠান আয়োজন কৰাত যি ইভেণ্ট মেনেজমেণ্ট আছিল সেই ইভেণ্ট মেনেজমেণ্টৰ লগত জড়িত আছিল এই নয়ন কুমাৰ বৰ্মন। আৰু নয়ন কুমাৰ বৰ্মনেও ভাষ্য এছআইটিয়ে গ্ৰহণ কৰিছিল আৰু আজিৰ দিনটোত আদালতে লৈ যোৱা হৈছে ভাষ্য আদালতৰ আগত লিপিবদ্ধ কৰাৰ কাৰণে। এই গোটেই বিষয়টোত চাওক তদন্ত অব্যাহত আছে। ইয়াত দুটাকৈ ধৰণে তদন্ত কৰি আছে এছআইটিয়ে। এটা হ'ল জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল, মৃত্যুৰ লগত জগৰীয়া কোন, ইয়াৰ মৃত্যুৰ আগত পৰিকল্পনা কিবা আছিল নেকি, যে পূৰ্ব পৰিকল্পিতভাৱে তেওঁক হত্যা কৰা হৈছিল নেকি, সেই থিয়ৰিত এটা তদন্ত চলি আছে। তাৰ সমান্তৰালভাৱে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি বিত্তীয় খেলি মেলি, ইতিমধ্যে বহু কেইগৰাকী লোক ইয়াত আহিছে, শিল্পী আহিছে, জুবিন গাৰ্গৰ লগত ঘনিষ্ঠ লোক আহিছে, বিভিন্ন ব্যৱসায়ী আহিছে যি জুবিন গাৰ্গে ধন দিছিল। ৰোগী আহি ইয়াত ভাষ্য প্ৰদান কৰিছে যে কেনেধৰণে সিদ্ধাৰ্থ শৰ্মাই তেওঁ জুবিন গাৰ্গে দিয়া ধন আত্মসাৎ কৰিছিল, সেই তথ্যসমূহ এছআইটিৰ আগত দিছে। আৰু এই গোটেই বিষয়টো অনুসন্ধান অব্যাহত আছে। আজিও এজি অফিচৰ এগৰাকী বিষয়াক এছআইটিয়ে মাতি আনিছে, যিহেতু ইয়াত বিত্তীয় লেনদেনৰ কথা আছে, বিত্তীয় যি হিচাপ নিকাচ আছে সেই হিচাপ নিকাচক এছআইটিৰ টীমক সহায় কৰাৰ কাৰণে এজি অফিচৰ বিষয়া ইয়াত আহি উপস্থিত হৈছেহি। আৰু এনেধৰণে এতিয়া অব্যাহত ৰাখিছে এছআইটিয়ে তদন্ত। তাৰ সমান্তৰালভাৱে ইতিমধ্যে উল্লেখ কৰিছে যে 10 ডিচেম্বৰৰ পূৰ্বে যি চাৰ্জশ্বীট আছে 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বীট, সেই চাৰ্জশ্বীট এছআইটিয়ে দাখিল কৰিবলৈ চেষ্টা কৰিব বা দাখিল কৰিব। আৰু ইতিমধ্যে যি অনুসন্ধান আছে, যি তদন্ত আছে, প্ৰায় জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় সম্পূৰ্ণ হৈছে বুলি তেওঁলোকে জানিছে। তেওঁলোকৰ যাৱতীয় তথ্য প্ৰমাণ অভিযুক্তৰ বিৰুদ্ধে লাভ কৰাৰ কথাও জানিব পৰা গৈছে। আৰু এই ক্ষেত্ৰত আমি অপেক্ষা কৰিব লাগিব চাৰ্জশ্বীট কেনেধৰণে দিয়ে, চাৰ্জশ্বীটত কি কি উল্লেখ কৰে। জুবি, হয় ঋত্বিক, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ শেহতীয়া আপডেট আমাক জনোৱাৰ বাবে। আৰু আজিৰ দিনটোতো যিহেতু বহুকেইজন ব্যক্তিকে মাতি পঠোৱা হৈছে, তেখেতসকলৰ ভাষ্য সংগ্ৰহ কৰা হৈছে। আৰু এই মুহূৰ্তত আন কিছু ভাষ্য আছে আমাৰ লগত, আমি শুনাই ল'ব বিচাৰিছোঁ। যোৱাকালি ফোন যোগে মাতিছিলে ইয়াতে এছআইটিত, আমাৰ বিহুত কেতিয়া আহিছিলে, কিমান পইচা ট্ৰানজেকশ্যন হৈছিল, কেনেকৈ আমি ট্ৰানজেকশ্যন কৰিছিলোঁ, এইখিনি গোটেইখিনি কথা আমাৰ পৰা লৈছিল। আমাৰ বিহুত তেখেতে 19 এপ্ৰিল তাৰিখে আহিছিলে। আমাৰ 17, 18, 19 তিনিদিনীয়া বিহু আছিলে। এইবাৰ আমাৰ চলিত বৰ্ষৰ আমাৰ 25, যিহেতু আমাৰ এইবাৰ চিলভাৰ জুবলি আছিলে, সেইবাবে আমি জুবিন দাক মাতিছিলোঁ আৰু আমাক সেইখিনি কথাই সুধিছে। আৰু আমাৰ লগত 11 লাখৰ বন্দোবস্ত হৈছিলে
আমি পইচাটো কেনেকৈ ট্ৰাঞ্জেকশ্যন কৰিছোঁ সেইখিনি আমাক সুধিছে আৰু সেইখিনি আমি মানে তেওঁলোকক হেৰিকৈ দিছোঁ আপোনালোকে তাতে যিহেতু আমি আমাৰ ষ্টেটমেণ্ট আমি ৰেকৰ্ড কৰাইছোঁ আপোনালোকে তাৰ পৰা গোটেইখিনি কথা গম পাব পৰাও পইচাখিনি সিদ্ধাৰ্থই লৈছিলে যদিও কিন্তু আমি তেওঁলোকৰ বাকী মানুহ যি আছিলে তেওঁলোকৰ ওচৰতে পইচাখিনি দিছিলোঁ আৰু বিশেষকৈ আমাৰ পইচাখিনি প্ৰায় আমি 3.5 লাখ টকা আমি হেৰিকৈ ট্ৰান্সফাৰ কৰিছিলোঁ অনলাইন বেংকৰ থ্ৰুতে কৰিছিলোঁ চেকতে দিছিলোঁ মই আচলতে 10-11 আছিলোঁ তো তেতিয়া কেনেকৈ মানে সেইখিনি কথাই সুধিলে মোক আৰু মই মেনেজমেণ্টত আছিলোঁ মোৰ পৰাগ নাথ মাতিছিলে তেওঁলোকে যিখিনি সুধিছে সেইখিনি মই কৈছোঁ হয় সেইখিনি সুধিছে মই 10-11 টাৰ্চেল মিটাল আছিলে নহয় টাৰ্চেল মিটালৰ মই আণ্ডাৰত আছিলোঁ এজ এ এমপ্লয়ী আছিলোঁ মই সেইটোৱে নাই মইতো এমপ্লয়ী হিচাপে কাম কৰিছিলোঁ সিদ্ধাৰ্থৰ নহয় টাৰ্চেল মিটাল চেলাৰী নাই সিদ্ধাৰ্থক পোৱা নাই 2014 চনতে আহিছে মইতো 12 চনটো ল'লোঁ হয় তেতিয়া সময়ত মই আছিলোঁ সেই 2010-11 আৰু টাৰ্চেল মিটাল আমাৰ হেৰি আছিল আৰু তেনেকুৱা নহয় টাৰ্চেল মিটালে চাইছিলে তেওঁ এচিষ্ট মই ৰাখিছিলে মই এচিষ্ট কৰিছোঁ নাই সেইখিনিয়ে কেনেকৈ লগ পালোঁ সেইখিনিয়ে আৰু সুধিছে বেলেগ একো নাই